আজি আইতা নথৈ আনন্দিত কিয়নো অৱশেষত সপোন পূৰণ হ'ল আইতাৰ ৮৬ বছৰ বয়সত লাভ কৰিলে স্নাতকোত্তৰ ডিগ্ৰী নিতৌ পুৱা ৬ বজাতে উঠি পঢ়া শুনা কৰে আইতাই শিক্ষা যে কেতিয়াও শাৰীৰিকভাৱে বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে তাকেই কৰিলে প্ৰমাণ ৰাতিপুৱা উঠি ৬টাতে উঠো ৬টাত উঠি পঢ়ো আৰু ১.৫ ঘণ্টা ২ ঘণ্টা তাৰপিছত উঠি গা পা ধুওঁ ব্ৰেকফাষ্ট কৰোঁ তাৰপিছত অলপ ঘূৰা ঘূৰি কৰি আৰু পঢ়ো ১.৫ ঘণ্টামান দুপৰীয়া ভৰিখন ভাঙিছে নহয় সেইকাৰণে মোৰ একো কাম নাই ঘৰত পঢ়িবা বিৰক্তি নাপাম গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে নলবাৰীৰ সৰুজনী ভাগৱতীয়ে ৩ সন্তানৰ মাতৃ সৰুজনী ভাগৱতী কেৱল অসমীয়াতে নহয় ৭৩ বছৰ বয়সত ৰাজনীতি বিজ্ঞানতো স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল আইতাগৰাকীয়ে আজি মাতৃৰ এই সফলতাত গৌৰৱান্বিত সন্তান গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী বয়োজ্যেষ্ঠ মহিলা সৰোজিনী ভাগৱতী আপোনাৰ নামটো কি সৰোজিনী ভাগৱতী আপোনাৰ ঘৰ বৰ্ণাদি নলবাৰী আপোনাৰ বয়স এতিয়া কিমান ৮৬ বছৰ বয়স এই ৮৬ বয়সৰ মানে বয়সত আপুনি স্নাতকোত্তৰ লাভ কৰিছে কেনেকুৱা লাগিছে ভাল লাগিছে ঈশ্বৰক ধন্যবাদ দিছো ৰাইজৰ আশীৰ্বাদ গোটেইখিনি আছে কেনেকে পঢ়া শুনা কৰিছিল পঢ়া শুনা আগৰ বাৰতকে এইবাৰ অলপ কম পঢ়িছো সময় কম খৰচ কৰিছো পঢ়াত কেতিয়া পঢ়ে ৰাতিপুৱা উঠি ৬টাতে উঠো ৬টাত উঠি পঢ়ো আৰু ১.৫ ঘণ্টা ২ ঘণ্টা তাৰপিছত উঠি গা পা ধুওঁ ব্ৰেকফাষ্ট কৰোঁ তাৰপিছত অলপ ঘূৰা ঘূৰি কৰি আৰু পঢ়ো ১.৫ ঘণ্টামান দুপৰীয়া তাৰমানে মোৰ কাম নাই আকৌ সেইকাৰণে পঢ়িব লৈছো ভৰিখন ভাঙিছে নহয় সেইকাৰণে মোৰ একো কাম নাই ঘৰত মই আগৰ বাৰত দিলো পলিটিকেল চায়েন্সত এইবাৰ দিলো অসমীয়া লৈছো অসমীয়াত মোৰ এক্সপিৰিয়েঞ্চ নাই কাৰণ আগৰবাৰ দি পেলাইতো কেইবাবছৰো প্ৰায় ১২-১৩ বছৰ গেপ দিলো আৰু পঢ়াৰ কথা ভবা নাছিলো পিছে মই যে একেবাৰে ডাল হৈ থাকিব লগা হ'ল একো কাম কৰিব নিদিয়ে আৰু পঢ়িম বুলি একো কাম কৰিব নিদিয়ে ইচ্ছা আছে নে পঢ়াৰ ইচ্ছা আছে পঢ়িব পাৰো মই পঢ়িবা বিৰক্তি নাপাম একো কাম কৰিব নিদিলে মইতো বিছনাখন আৰু বাথৰুমটো লৈ থাকিব নোৱাৰো বা ঘৰত যিখিনি কিতাপ আছে সেইবিলাকো পঢ়ি থাকিব আমনি লাগে গতিকে মই ক'লো মই সময় কটোৱা অসুবিধা তাহাঁতক ক'লো আৰু ল'ৰাহঁতক এডমিশ্যন লৈ দিলাক লৈ দি মই পঢ়িলো কিতাপ পঢ়ি ঈশ্বৰে আইতাক আপুনিও জনাওক শুভেচ্ছা নলবাৰীৰ পৰা হীৰক ডেকাৰ ৰিপৰ্ট টাইম 8